জালুকবাৰী সমষ্টিৰ অন্তৰ্গত ঐতিহ্যমণ্ডিত গড়ল মা মনসা মন্দিৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰতি বছৰে বহাগ মাহত নাগপঞ্চমীৰ দিনা ঐতিহ্যমণ্ডিত মা মনসা মন্দিৰত মনসা পূজাৰ আয়োজন কৰা হয় আৰু এইবেলিও বৰ্ণাঢ্য কাৰ্যসূচীৰে 5 দিনীয়া কাৰ্যসূচীৰে এই মনসা পূজা চলি আছে আৰু আজি মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ সমষ্টিত মা মনসা মন্দিৰত উপস্থিত হৈ দেৱীৰ পূজা অৰ্চনা কৰি থকা পৰিলক্ষিত হৈছে আৰু ঐতিহ্যমণ্ডিত এই মা মনসা মন্দিৰৰ মনসা পূজাত প্ৰতি বছৰে হাজাৰ হাজাৰ লোকৰ সমাৱেশ হয় আৰু এইবেলিও তাৰ ব্যতিক্ৰম নহয়। হাজাৰ হাজাৰ লোক ইয়াত সমবেত হৈ মা মনসা দেৱীৰ শ্ৰীচৰণত সকলো আশীৰ্বাদ লৈছে আৰু আজি মুখ্যমন্ত্ৰীগৰাকীয়েও ইয়াত উপস্থিত হৈ সমষ্টিবাসী ৰাইজৰ সৈতে একেলগে তেওঁ পূজা অৰ্চনাত অংশগ্ৰহণ কৰিছে। যিহেতু অহা 12 তাৰিখে মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ তেওঁ বিপুল ভোটত বিজয়ী হৈ পুনৰ চৰকাৰ গঠন কৰাৰ পথে আগবাঢ়িছে। সেই তাৰ প্ৰাক মুহূৰ্তত সমষ্টিবাসী ৰাইজৰ সৈতে মনসা পূজাত অংশগ্ৰহণ কৰি দেৱীৰ পূজা অৰ্চনা কৰা পৰিলক্ষিত হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে গড়লৰ পূজাভাগ সম্পন্ন কৰিয়ে ইয়াৰ পৰা ৰাওনা হ'ব কলিকতা অভিমুখে। ইতিমধ্যে কলিকতাত যি নতুন বিজেপি চৰকাৰ হ'ব, শুভেন্দু অধিকাৰী মুখ্যমন্ত্ৰী হ'ব, সেই শপত গ্ৰহণ অনুষ্ঠানত কাইলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰিব। আজি নিশা ইয়াৰ পৰাই পূজা অৰ্চনা সমাপন কৰিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে কলকাতা অভিমুখে ৰাওনা হ'ব আৰু ঐতিহ্যমণ্ডিত মা মনসা মন্দিৰত এয়া দেৱীৰ যি পূজা অৰ্চনা, সেই পূজা অৰ্চনাত মুখ্যমন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰিছে। ঐতিহ্যমণ্ডিত ৰাণীচাপৰি মা মনসা মন্দিৰৰ এই পূজাভাগত প্ৰতি বছৰে হাজাৰ হাজাৰ লোকৰ সমাৱেশ হয় আৰু প্ৰতি বছৰে বহাগ মাহৰ নাগপঞ্চমীৰ দিনাৰ পৰা এই পূজাভাগ 5 দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হয় আৰু মুখ্যমন্ত্ৰী অতি ব্যস্ততাৰ মাজতো কিন্তু সমষ্টিবাসী ৰাইজৰ আস্থা আৰু বিশ্বাসৰ প্ৰতীক এই ঐতিহ্যমণ্ডিত মা মনসা মন্দিৰৰ দেৱীৰ পূজা অৰ্চনাত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে আৰু মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে ইয়াৰ সমষ্টিবাসী ৰাইজ আৰু ইয়াৰ স্থানীয় লোকসকল উপস্থিত আছে আৰু মুখ্যমন্ত্ৰীগৰাকীৰ পূজা অৰ্চনা সমাপন হোৱাৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে কলিকতা অভিমুখে ৰাওনা হ'ব। এয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতৰ সমষ্টি জালুকবাৰী সমষ্টিৰ ৰাণীচাপৰি মা মনসা মন্দিৰৰ নাগপঞ্চমীৰ যি পূজা, বাৰ্ষিক পূজা, সেই পূজা কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে আৰু দেৱীৰ পূজা অৰ্চনাত সমাপন কৰিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাওনা হ'ব কলিকতা অভিমুখে। আজি আমাৰ গড়লত অনুষ্ঠিত ৰাজহুৱা মনসা পূজাত অংশগ্ৰহণ কৰিলোঁ আৰু ইয়াৰ পৰা মই পশ্চিমবংগলৈ যাম। কালি ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে শপত গ্ৰহণ কৰিব। শপত গ্ৰহণ অনুষ্ঠানত যোগদান কৰি লগে লগে আবেলি আমি আকৌ গুৱাহাটীলৈকে উভতি আহিম। আজি প্ৰথম আহিছোঁ, কিন্তু শপত গ্ৰহণৰ পিছত ভাল কৰি আহিম। এই 12 তাৰিখটো পাৰ হৈ যাওক, তাৰ পিছত গোটেইকেইখন পঞ্চায়ততে আহি ৰাইজক সাক্ষাৎ কৰি ৰাইজৰ অভাৱ অভিযোগ গোটেই কথাৰ মই নিজে বুজ ল'ম। 12 তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, আমাৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ডাঙৰীয়া আৰু NDA শাসিত 21খন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰীসকল উপস্থিত থাকিব। কালি আমাৰ এটা বিজয়ৰ দিন, গতিকে কালি আমাৰ প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, প্ৰায় 21খন ৰাজ্যৰ মুখ্যমন্ত্ৰী সকলো উপস্থিত থাকিব। কালি বিজেপি আৰু NDA পৰিয়ালৰ বাবে এটা ডাঙৰ দিন, কাৰণ পশ্চিমবংগত বিজেপি অহাৰ লগে লগে পূৰ্বাঞ্চল আৰু উত্তৰ পূৰ্বাঞ্চল এই সমগ্ৰ অঞ্চলটো বিজেপিৰ মুখ্যমন্ত্ৰী এতিয়া দেখা পোৱা যাব বা NDAৰ মুখ্যমন্ত্ৰী দেখা পোৱা যাব। ঝাৰখণ্ডক বাদ দিলে পূৰ্বাঞ্চল আৰু উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্য এতিয়া বিজেপি বা NDAৰ শাসনৰ অধীনলৈ আহিছে। পশ্চিমবংগত ঘটনা ঘটি আছে, কিন্তু মই ভাবোঁ যে আমাৰ দলৰ চৰকাৰে যেতিয়া কালিৰ পৰা দায়িত্ব ল'ব, কালিৰ পিছতে সম্পূৰ্ণ শান্তি শৃংখলা উভতি আহিব, তাত মোৰ কোনো সন্দেহ নাই। চাওক, যোৱাটো এটা টান কাম। মই যোৱা কেইবাটাও ইণ্টাৰভিউত কৈছোঁ যে 1.5 কোটি 2 কোটি মানুহক পঠিয়াই দিয়াটো সম্ভৱ নহয়, কিন্তু পশ্চিমবংগত যেতিয়াৰ পৰা
ফেন্সিং হ'ব, আমাৰ সীমান্তখন সম্পূৰ্ণৰূপে সুৰক্ষিত হ'ব বা আমি সীমান্তটো বন্ধ কৰিব পাৰিম, নতুন অহা মানুহখিনি বন্ধ হ'ব। তাৰ পিছত আমি ভিতৰত থকা মানুহ কিমান খেদিব পাৰোঁ সেইটো এটা দ্বিতীয় প্ৰচেষ্টা। আৰু উচ্ছেদৰ কথাটো আপুনি কৈছিলে যে আমাৰ যিখিনি আমি ইলেকশ্যনত কৈছোঁ গোটেইখিনি কৰিম, কিন্তু তাৰ কাৰণে 12 তাৰিখে চৰকাৰখনে দায়িত্ব লওক, তাৰপিছত লাহে লাহে আমি আগবাঢ়ি গৈ থাকিম।